সকলোৱে মনত পেলাইছে যে তেওঁ সদায় নিজকে ৰাইজৰ সেৱক হিচাপে আগবঢ়াইছে আৰু আজি এই যাত্ৰাৰ জৰিয়তে তেওঁলোকৰ ৰাইজৰ প্ৰতি যে আশা যি দায়বদ্ধতা আছিল সেইখিনি আমি সকলোৱে সোঁৱৰিবলৈ চেষ্টা কৰিছোঁ। এই যাত্ৰা হ'ল শান্তিৰ যাত্ৰা, এই যাত্ৰা হ'ল এটা সমন্বয় যাত্ৰা, এই যাত্ৰা হ'ল এটা সদ্ভাৱনাৰ যাত্ৰা। সদায় যে আমি সকলোৱে অসমৰ ভিতৰত শান্তি আৰু সমন্বয় বাতাবৰণ পাওঁ এই কামনা কৰি আমি আগবাঢ়ি গৈছোঁ আৰু ৰাইজে যি আশীৰ্বাদ প্ৰদান কৰিছে, যি মৰম শ্ৰদ্ধা আৰু সন্মান আগবঢ়াইছে তাৰ বাবে পুনৰবাৰ পৰিয়ালৰ হৈ মই নিজৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি